Hello friends, welcome to Reset.com. Clause আৰু phrase আজি ভিডিওটোত আমি বিভিন্ন ধৰণৰ phrase আৰু বিভিন্ন ধৰণৰ clause ওপৰত আলোচনা কৰিম। Phrase আৰু clause ওপৰত বেলেগ ভিডিও বনালে বহুত দীঘল হৈ যাব যেহেতু এটা বহুত ডাঙৰ বিষয়। গতিকে মই চেষ্টা কৰিছো যেহেতু পৰীক্ষা সমুচাপি আহিছে পৰীক্ষাত আমি phrase আৰু clause ওপৰত নাম্বাৰটো পাব লাগিব আৰু কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব। সেই কাৰণে আজি বহুত প্ৰেক্টিস কৰিম। প্ৰেক্টিসৰ লগে লগে আমি কনসেপ্ট বিলাকো ক্লিয়াৰ হৈ যাম। ঠিক আছে? মই যোৱাবাৰ লিখিছিলো বৰ্ডত লিখি দিছিলো এখন চাৰ্ট দিছিলো আৰু এইখিনি দিয়া নাছিলো মই এই দুভাগ দিছিলো। কি কি আছিল যে ফ্ৰেজ আৰু ক্লজৰ কি কি সিমিলাৰিটিজ আছে কি কি ডিসিমিলাৰিটি আছে ক্লজ কোনবিলাক হয় ক্লজ আৰু ফ্ৰেজ দুইটাই হয় গ্ৰুপ অফ ওয়াৰ্ডস দুইটাই কি আছে ফ্ৰেজ বা ক্লজ হ'ব কাৰণে এটা ওয়াৰ্ড হলে নহব হেতু কেইটামান ওয়াৰ্ড লগ হ'ব লাগিব এটাতকৈ বেছি ওয়াৰ্ড লগ লাগি পেলাই কি হয় এটা ফ্ৰেজ বা ক্লজ হয় ফ্ৰেজৰ সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশন নাথাকে কিন্তু ক্লজৰ সাবজেক্ট আৰু ভাৰ্ব থাকে সাবজেক্ট আৰু ভাৰ্ব দেখিলে আপুনি গম পাব হেতু ক্লজ আৰু ফ্ৰেজৰ যেটো ভাৰ্ব নাথাকে সাবজেক্ট নাথাকে গতিকে ইয়াৰ কমপ্লিট মিনিং নাথাকিব এটা থট এটা কমপ্লিট থট আমাক দিব নোৱাৰিব সেন্টেন্সটোৱে কিন্তু ক্লজৰ দুটা ধৰণৰ ক্লজ আছে এটা হল ইন্ডিপেন্ডেন্ট ক্লজ এটা হল ডিপেন্ডেন্ট ক্লজ যেটো ইন্ডিপেন্ডেন্ট ক্লজ হি নিজে নিজে মিনিং দিব পাৰিব অৰ্থাৎ সেন্টেন্সটো কোৱাৰ লগে লগে আপুনি বুজি পাই যাব কি কৈছে নেক্সট হল ডিপেন্ডেন্ট ক্লজটো হি আনৰ ওপৰত ডিপেন্ডেবল হয় হি নিজে কোনো মিনিং দিব নোৱাৰে গতিকে তাৰ কোনো কমপ্লিট মিনিং নাথাকিব কমপ্লিট এটা থট নাথাকিব মিনিং এটা থাকিব কিন্তু এটা থট নাথাকিব আপুনি বুজি নাপাব সম্পূৰ্ণ কথাটো হেকাৰণে এত পুৰণচিন মই দিয়া আছে ঠিক আছে এইখন চাৰ্ট মই যে নতুনকৈ দিছো মই অলপ ফাষ্ট গৈছো আপোনালোকে অসুবিধা পালে অকমান স্লো কৰি চাব ঠিক আছে ফ্ৰেজ আৰু ক্লজ বিলাকৰ কিছুমান কথা আমি যেতিয়া কোনটো নাউন ফ্ৰেজ হয় কোনটো নাউন ক্লজ হয় কোনটো প্ৰিপজিশন ফ্ৰেজ হয় হেতু জানিবৰ কাৰণে আমি কিছুমান কথা জানিব লাগিব নাউন মানে হল নাম হেতু আমি জানোৱে নহয় জানো আৰু নাউনৰ কথা জুনে কয় হেতু হল এডজেক্টিভ এতিয়া মাত্ৰটো চাই থাকক যেতিয়া আমি প্ৰেক্টিস কৰিম আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ভাৰ্ব মানে হল কাম আৰু কামটোৰ কথা কেনেকৈ কামটো কৰিছে কি দৰে কৰিছে হেবিলাক হল এডভাৰ্ব ঠিক আছে প্ৰিপজিশন হল অন ইন এট উইথ এবিলাক হল প্ৰিপজিশনে কি কৰে পজিশনটো বতায় দুটা নাউনৰ মাজত এটা ৰিলেচন আনে মই বহি আছো ক'ত বহি আছো হেতু কথাটো হেতু হল প্ৰিপজিশন এডভাৰ্ব বিলাক হল যেটো মই এডভাৰ্ব লিখি দিছো কেতিয়া কেনেকৈ ক'ত কিয় কামটো কেনেকৈ হল কামটোৰ কথা কোৱাতে হল জনে কামৰ কথা কয় ভাৰ্বৰ কথা কয় হেতু হল এডভাৰ্ব জনে নাউনৰ কথা কয় কোনে কামটো কৰিছে হেজনৰ যদি কথা কয় হেতু হল এডজেক্টিভ ঠিক আছে এইগিটা সৰু কথা আমি এবাৰ চাই ললে হল যেটা আমি প্ৰেক্টিস কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব প্ৰথম সেন্টেন্সটো চাও নিতা ইজ এ সিঙ্গাৰ নিতা এজনী সিঙ্গাৰ নহয় জানো কোন সিঙ্গাৰ নিতা আমি কাৰ কথা কৈছো নিতাৰ কথা কৈছো গতিকে নিতাটো সাবজেক্ট অৰ্থাৎ নাউন যাৰ কথা কোৱা হয় হেতু নাউন এটা চাওক নিতাৰ কথা ইয়াত কিবা কোৱা হৈছে নেকি কোৱা হৈছে কি কোৱা হৈছে নিতা ইজ এ সিঙ্গাৰ নিতা সিঙ্গাৰ বুলি কোৱা হৈছে ঠিক আছে ইয়াত চাওকচোন নাউনৰ কথা যি কোৱা হয় হেতু হল এডজেক্টিভ অৰ্থাৎ নিতা ইজ এ সিঙ্গাৰটো এটা আমি কি বুলি ক'ব পাৰো এডজেক্টিভ নাউনৰ কথা যি কওঁ হেতু হল এডজেক্টিভ ঠিক আছে ইয়াত চাওক এবাৰ কি কৈছে চাওক মাই ফ্ৰেন্ড নিতা ইজ এ সিঙ্গাৰ এবাৰ সিঙ্গাৰ বুলি কৈছে এবাৰ নিতাৰ কথা কৈছো কিন্তু অকল নিতা বুলি কোৱা নাই কেৱল নিতা নাই কি চাওকচোন নিতাৰ লগত কি আছে মাই ফ্ৰেন্ড নিতা আছে নিতাই কিন্তু লগত মই লগাই দিছো মাই ফ্ৰেন্ড নিতাটো কি আছিল সাবজেক্ট আছিল অৰ্থাৎ নাউন আছিল হয়নে কিন্তু এবাৰ নাউন এটা ওয়াৰ্ড নহয় অথনি এটা ওয়াৰ্ড আছিল এবাৰ নিতাৰ কথাই কোৱা হৈছে কিন্তু এটা ওয়াৰ্ড নহয় কেটা ওয়াৰ্ড আছে তিনটা এটা দুটা তিনটা যে নাউনটো যেটা তিনটা ওয়াৰ্ড আছে ইটো এটা ওয়াৰ্ড হৈ নাথাকিলে ই কি হৈ গল এটা ফ্ৰেজ হৈ গল ফ্ৰেজ গতিকে এটোক আমি কি ফ্ৰেজ বুলি কওঁ কিহৰ জায়গাত বহি আছে নাউনৰ জায়গাত বহি আছে গতিকে এটো এটা নাউন ফ্ৰেজ আচ্ছা ক্লজ কিয় নহলে ইয়াত ক্লজ এই কাৰণে নহলে ইয়াত মাই ফ্ৰেন্ড নিতা এজনী কি হয় হেতু ইয়াত উল্লেখ নাই গিয়া ভাৰ্বটো নাই গিয়া নিতাই কি কৰে হেতু ইয়াত উল্লেখ নাই গিয়া সাবজেক্ট আৰু ভাৰ্ব নাই চাওকচোন সাবজেক্ট আৰু ভাৰ্ব নাই ইয়াত ভাৰ্বটো কিন্তু নাই মাই ফ্ৰেন্ড আছে মাই ফ্ৰেন্ড নিতাটো আছে কিন্তু ইয়াত ভাৰ্বটো নাই অৰ্থাৎ সাবজেক্ট আৰু ভাৰ্বৰ যেটো কম্বিনেশন হেতু নহলে গতিকে এটো ক্লজ নহলে ফ্ৰেজ হল আৰু নাউনৰ জায়গাত আছে যাৰ কথা কৈছো হেতু নাউন চাওকচোন নাম নহয় জানো যাৰ কথা কৈছো হেতু হল নাউন নিতাৰ কথা কৈছো মাই ফ্ৰেন্ড নিতা গতিকে এটো এটা নাউন ফ্ৰেজ আৰু এটা এডজেক্টিভ হৈ থাকিলে এডজেক্টিভ এটা চাওক মাই ফ্ৰেন্ড নিতা ইজ এন এক্সিলেন্ট সিঙ্গাৰ এবাৰ একেটাই আছে মাই ফ্ৰেন্ড নিতাই আছে ঠিক আছে এবাৰ কি কৈছে নিতাৰ কথা কি বুলি কৈছো
ইয়াৰ কথা আছিল সিঙ্গাৰ বুলি কৈছিল এবাৰ কিন্তু অকল সিঙ্গাৰ কোৱা নাই এন এক্সিলেন্ট সিঙ্গাৰ চাওক সিঙ্গাৰটোকে দীঘল কৰিছো যে যেনেকৈ নামটো দীঘল কৰি দিছিলো নিতাটোকে মাই ফ্ৰেন্ড নিতা কৰি নাউন ফ্ৰেজ কৰিছিলো এটা কি কৈছো এন এক্সিলেন্ট সিঙ্গাৰ গতিকে এটো কি হৈ যাব কি হৈ জায়গাত আছে এটো ফ্ৰেজ নে ক্লজ এটো হল ফ্ৰেজ কাৰণ ইয়াত কোনো সাবজেক্ট নাই এন এক্সিলেন্ট সিঙ্গাৰ কোন এক্সিলেন্ট সিঙ্গাৰ নাম আছে জানো নাই কিয়া গতিকে এটো হল ফ্ৰেজ ফ্ৰেজটো হয় কনফাৰ্ম কাৰণ এটাতকৈ বেছি ওয়াৰ্ড আছে কিহৰ জায়গাত আছে এডজেক্টিভৰ জায়গাত আছে সেই কাৰণে হি কি হ'ব এটা এডজেক্টিভ ফ্ৰেজ নিশ্চয় বুজি পাইছে ইয়াত আৰু কিছুমান কথা আছে সেইবিলাক আমাৰ বুজাৰ দৰকাৰ নাই ডিটেইলছত যেনেকৈ ধৰক এটো নাউন এটো মেইন কথা কোন নিতা ইয়াত কয় হেড ওয়াৰ্ড বুলি কয় এনে মই কৈ থৈছো আপোনালোকে ইয়া মনত ৰখা দৰকাৰ নাই বৰ্তমান পৰীক্ষাৰ কাৰণে হেড ওয়াৰ্ড বুলি কয় আৰু আগফালে যিবিলাক আছে ওয়াৰ্ড এবিলাক আছে দেখিছেনে এইবিলাকক কি কয় মডিফায়াৰ বুলি কয় এইবিলাকক মডিফায়াৰ বুলি কয় মই লিখাও দৰকাৰ নাই বুলি ভাবিছো মডিফায়াৰ বুলি কয় আগত আছে কাৰণে প্ৰি মডিফায়াৰ খদাই যে আগত থাকে হেতু নহয় কেতিয়া পিছতো থাকে তেতিয়া পোষ্ট মডিফায়াৰ বুলি কয় কিন্তু আপোনাৰ জনাৰ দৰকাৰ নাই মুঠতে নিতাৰ লগত নাউনৰ লগত যিখিনি আছে সেইখিনি হল নাউন ফ্ৰেজ এদৰে ভাবি লওক ঠিক আছে পিছৰখিনি চাইছো আহক এবাৰ চাওক নবীন ইজ আ টিচাৰ কাৰ কথা কৈছো নবীন ইজ আ টিচাৰ নবীন এজন শিক্ষক নবীনৰ কথা কৈছো যাৰ কথা কোৱা হয় হেতু হল নাউন আৰু নবীনৰ কথা কি কৈছো আমি টিচাৰ বুলি কৈছো গতিকে এটো কি হ'ব এটো এডজেক্টিভ হ'ব এট ভার্ব আছে নাই নবীন ইজ এ টিচাৰ এট ভার্ব আছে নে আছে এটো হল ভার্ব হেল্পিং ভার্ব কিন্তু ভার্ব এটা নবীন ইজ এ টিচাৰ ইয়াত নবীনটো নাউন এটো হল এডজেক্টিভ ইয়াত কিবা ফ্ৰেজ বা ক্লজ আছে নেকি নাই কিয়া কাৰণ নাউনৰ জায়গাত নাউন অকলে আছে এডজেক্টিভৰ জায়গাত এডজেক্টিভ অকলে আছে গতিকে ইয়াত ফ্ৰেজ নাই ইয়াত চাওক নবীন ইজ ৰিডিং আ বুক ইয়াত চাওক নাউনটো অকলে আছে নে অকলে আছে এবাৰ চাওকচোন ৰিড ইয়াত ইজটো ভাৰ্ব বুলি কৈছিলো ইয়াতো ভাৰ্বেই হৈ আছে হেল্পিং ভাৰ্ব আৰু নবীনৰ কামটো কি বুলি কয় ভাৰ্ব এ কি কৰে কি নবীনে কি কৰে পঢ়ে গতিকে পঢ়াটো এটা ভাৰ্ব এটা চাওক ভাৰ্ব দুটা হৈ গ'ল এটো হেল্পিং ভাৰ্ব এটো ভাৰ্ব যদি ভাৰ্ব এটাতকৈ বেছি থাকে একেলগে থাকে দুটা ভাৰ্ব তিনটা ভাৰ্ব থাকিব নোৱাৰে দুটা ভাৰ্ব যদি দুটা ভাৰ্ব একেলগে থাকে হেতু কয় কি ক'ব ভাৰ্ব ফ্ৰেজ তেনে সৰু কথা নহয় জানো অকলে এটা ভাৰ্ব থাকিলে এটো ফ্ৰেজ হ'ব নোৱাৰে এটা সিঙ্গল ওয়াৰ্ড কেতিয়াও ফ্ৰেজ হ'ব নোৱাৰে ফ্ৰেজ হ'বৰ কাৰণে এটাতকৈ বেছি ওয়াৰ্ড লাগিব ইয়াত চাওকচোন ইজ ৰিডিং দুইটাই ভাৰ্ব গতিকে যেতিয়া দুটা ভাৰ্ব একেলগে আছে এটো ফ্ৰেজ হ'ব সিম্পল কথা গতিকে এটো এটা ভাৰ্ব ফ্ৰেজ ঠিক আছে ইয়াত চাওক নবীন এজনৰ কথা কৈছো সিঙ্গল ওয়াৰ্ড এটো হে কাৰণে নাউন ইয়াত চাওক এবাৰ কি কৈছো সেম মিনিংটো খলনি হোৱা নাই চাওক নবীন দ্য টিচাৰ ইজ ৰিডিং আ বুক নবীন যিজন এজন শিক্ষক নবীন দ্য টিচাৰ ইজ ৰিডিং আ বুক নবীন নামৰ শিক্ষকজনে এখন কিতাপ পঢ়ি আছে কোনে পঢ়ি আছে নবীনে বুলি কৈছো কিন্তু লগত নবীনৰ কথা আৰু লগত কৈছো নবীন দ্য টিচাৰ নবীন নামৰ শিক্ষকজনে কাৰ কথা কলো নবীনৰ কথা কৈছো কিন্তু নবীন দ্য টিচাৰ বুলি কৈছো ইয়াত নবীনটো অকলে আছিল এটো আমি নবীনে বুজিছো কিন্তু নবীনৰ লগত এটো বাঢ়ি গৈছে এবাৰ পিছত বাঢ়ি গৈছে ঠিক আছে পোষ্ট মডিফায়াৰ বুলি কয় হেতু আমাৰ জনা দৰকাৰ নাই মই অলৰেডি কৈছো নবীনৰ লগত যেটো নাউনটোৰ লগত বেলেগ ওয়াৰ্ড আৰু আছে গতিকে এটো কি ফ্ৰেজ হ'ব নাউন ফ্ৰেজ হ'ব যেটো নাউনৰ জায়গাত আছে ক্লজ নহব কি কাৰণে ইয়াত কি কাম কৰে নবীন দ্য টিচাৰ নবীনৰ কথা কৈছে হয় কামটোৰ কথা উল্লেখ নাই কাম মানে ভাৰ্ব ইয়াত ভাৰ্ব আছে নেকি নাই ভাৰ্ব নাই গতিকে যদি ভাৰ্ব নাই কি বস্তু হ'ব নোৱাৰে নহয় জানো ক্লজ হ'ব কাৰণে ভাৰ্ব লাগিব ইয়াত চাওকচোন ভাৰ্ব নাই আৰু সেই কাৰণে কি হৈছে এটো ফ্ৰেজ হৈছে ভাৰ্ব নোহোৱাটো ফ্ৰেজ হয় গতিকে এটা ফ্ৰেজ নিশ্চয় বুজি পাইছে পিছৰখিনি চাইছো আহক এটো চাওক নবীন bought a book for me আন্ডাৰলাইন কৰি থোৱা আছে পৰীক্ষাত দিব এটো নাউন ফ্ৰেজ নাউন ক্লজ এনেকৈ দিব পাৰে বা এটো ডিপেন্ডেন্ট ক্লজ নে ইন্ডিপেন্ডেন্ট ক্লজ এনেকৈ সুধিব পাৰে চাওক নবীন bought a book for me ইয়াত চাওক ফ্ৰেজ নে ক্লজ প্ৰথমতে চাই লওক নবীনটো কি কাৰ কথা কোৱা হৈছে কাৰোবাৰ নবীনৰ কথা কোৱা হৈছে গতিকে নাউন আৰু bought মানে এটো ভাৰ্ব কিনিছিল আচ্ছা ভাৰ্বটো কেনেকৈ চিনি পাব কামটো চাব ভাৰ্ব মানে কাম নবীন bought a book for me নবীনে এখন কিতাপ কি কৰিছিল কিনিছিল হে কামটোৱে হল ভাৰ্ব আৰু ভাৰ্ব বিলাকৰ
ফৰ্মটো সলনি হয় বাই বট আমি জানো বাই মানে কিনা পাষ্ট ফৰ্মত বট হৈ যায় নহয় জানো নবীন বট আ বুক ফৰ মি তেতিয়া আমি গম পালোঁ এইটো ক্লজ ফৰ চিয়'ৰ এইটো ক্লজ হ'বই কাৰণ নাউনো আছে ভাৰ্ব আছে আৰু নাউন ছাবজেক্ট আৰু ভাৰ্ব ছাবজেক্ট বুলি ধৰক এইটো ছাবজেক্ট আৰু নাউন একেটাই ছাবজেক্ট আৰু ভাৰ্ব আছে যেতিয়া এইটো ক্লজ আৰু ফ্ৰেজ এইটো নহয় এতিয়া চাওক ডিপেণ্ডেণ্ট নে ইণ্ডিপেণ্ডেণ্ট মানে ইণ্ডিপেণ্ডেণ্ট হ'লে কি হ'ব নিজৰ মিনিং থাকিব লাগিব নিজৰ অৰ্থ প্ৰকাশ কৰিব লাগিব আৰু ডিপেণ্ডেণ্ট হ'লে নিজে প্ৰকাশ কৰিব নোৱাৰিব এইখন আপুনি বাদ দিয়ক এইখিনি নাই বুলি ধৰক আপুনি এইখন পাওক নবীন বট নবীনে কিনিছিল গতিকে কি হ'ব এইটো এটা ইণ্ডিপেণ্ডেণ্ট হ'ব মিনিং ওলাইছে যে নবীনে কিনিছিল নবীনে কোনোবা এটা বস্তু কিনিছিল নবীনে কিনিছিল গতিকে ইয়াৰ এটা মিনিং আছে বেলেগ কথা আৰু খোলা দৰকাৰ নাই যেনেকৈ মই খেলিছিলোঁ আই প্লেড মই পঢ়িছিলোঁ আই ৰেড ঠিক আছে গতিকে এইটো এটা ক্লজ হয় আৰু কি ক্লজ হয় এইটো এটা নাউন ক্লজ হয় কাৰণ কাৰ জেগাত আছে নাউনৰ জেগাত আছে গতিকে এইটো এটা নাউন ক্লজ ঠিক আছে নাউনৰ কথা কৈছে এইটো চাওক টু ক্লিয়াৰ APSC ইজ মাই এম্বিশ্যন ইয়াত চাওক এইটো ভাৰ্ব নে ক্লজ ইয়াত যেনেকৈ নাউন আছিলে ছাবজেক্ট আছিলে আৰু ভাৰ্ব আছিলে ইয়াত আছে নেকি ইয়াত ছাবজেক্ট আৰু ভাৰ্ব নাই গতিকে এইটো নাউনেই হয় কিন্তু এইটো কি হ'ব এটা ফ্ৰেজ হ'ব এইটো নাউন ফ্ৰেজ ইয়াত কোনো কাম কৰাৰ কথা কোৱা নাই টু ক্লিয়াৰ APSC আছে কিন্তু কোনে ছাবজেক্টটো ইয়াত নাইকিয়া হৈ আছে গতিকে এইটো এটা নাউন ফ্ৰেজ ঠিক আছে এইটো চাওক নাউন ক্লজ আৰু নাউন ফ্ৰেজৰ পাৰ্থক্য এইটোৱে যে নাউন ক্লজ হ'বৰ কাৰণে দুইটা থাকিব লাগিব ছাবজেক্ট আৰু ভাৰ্ব থাকিব লাগিব নাউনটো ছাবজেক্ট বুলি ধৰক আৰু ইয়াত নাউন ফ্ৰেজ এই কাৰণে যে ইয়াত ছাবজেক্ট বা ভাৰ্বৰ কম্বিনেশ্যনটো নাইকিয়া ঠিক আছে এইটো চাওক ফ্ৰুটছ that you bought last Sunday এনেকৈ আণ্ডাৰলাইন কৰা থাকিব হেভ ৰোটেড যে যোৱা দেওবাৰে তুমি যিখিনি ফ্ৰুটছ কিনিছিলা এইখিনি বেয়া হৈ গৈছে দ্য ফ্ৰুটছ ডেট ইউ বট লাষ্ট চানডে এইটো কি হয় চাওকচোন ফ্ৰুটছখিনিৰ কথা কোৱা হৈছে নহয় জানো ফ্ৰুটছ এইটো হ'ল নাউন কাৰ কথা কৈছে ফ্ৰুটছৰ কথা কৈছে ফ্ৰুটছৰ কথা কি বুলি কোৱা হৈছে ডেট ইউ বট লাষ্ট চানডে কোনখিনি ফ্ৰুটছ যিখিনি ফ্ৰুটছ তুমি যোৱা দেওবাৰে কিনিছিলা কাৰ কথা কৈছোঁ ফ্ৰুটছৰ কথা নাউনৰ কথা কৈছোঁ নাউনৰ কথা যি কয় সেইটো কি হয় চাওকচোন নাউনৰ কথা যোনে কয় সেইটো কি হয় এডজেক্টিভ হয় গতিকে এইটো কি হ'ব এডজেক্টিভ ঠিক আছে এইটো ফ্ৰেজ নে ক্লজ ইয়াত চাওকচোন এইটো ভাৰ্ব এটা দেখিছোঁ আমি বট এইটো ভাৰ্ব বাই বট আৰু কোনে কিনিছিলে ইউ এইটো ছাবজেক্ট আছে চাওকচোন ছাবজেক্টটো আছে ভাৰ্বো আছে গতিকে এইটো এডজেক্টিভ কি হ'ব ক্লজ হ'ব ফ্ৰেজ এইটো নহ'ব কি কাৰণে ক্লজ হ'ল ইয়াত ছাবজেক্ট আৰু ভাৰ্ব আছে আৰু এটা কথা চাওক ডেট ইউ বট লাষ্ট চানডে এইখন এডজেক্টিভ ক্লজ হয় এইটো ডিপেণ্ডেণ্ট নে ইণ্ডিপেণ্ডেণ্ট ই নিজে মিনিং আছে নে কিবা ডেট ইউ বট লাষ্ট চানডে যিখিনি তুমি যোৱা দেওবাৰে কিনিছিলা কিবা মিনিং হ'লনে নহ'লে গতিকে এইটো এটা ডিপেণ্ডেণ্ট ক্লজ আৰু এইটো এটা এডজেক্টিভ ক্লজ ঠিক আছে যিটোৱে সোধে এইটোৱে উত্তৰ দিব যদি দিয়ে আপোনাক এইটো এডজেক্টিভ ক্লজ নে এডজেক্টিভ ফ্ৰেজ তেনেকুৱা ধৰণৰ যদি আহে আপুনি এডজেক্টিভ ক্লজত দিব কাৰণ ইয়াত ছাবজেক্ট আৰু ভাৰ্ব আছে যদি দিয়ে এইটো ইণ্ডিপেণ্ডেণ্ট ক্লজ নে ডিপেণ্ডেণ্ট ক্লজ তেতিয়া আপুনি ডিপেণ্ডেণ্ট ক্লজত দিব কাৰণ ডেট ইউ বট লাষ্ট চানডে এই পাৰ্টটোৱে অকলে কোনো ধৰণৰ মিনিং আমাক দিয়া নাইকিয়া কোনো আমাক এটা কমপ্লিট এটা থট আমাক দিয়া নাই গতিকে এইটো এটা ডিপেণ্ডেণ্ট ক্লজ ঠিক আছে আৰু ক্লিয়াৰ হৈ যাব আপুনি শেষলৈকে চাই থাকক এবাৰ চাওক দ্য গাৰ্ল ইজ বিউটিফুল ইয়াত আণ্ডাৰলাইন কৰা আছে আণ্ডাৰলাইন ৱৰ্ডকেইটা আপুনি ভিডিঅ'টো পজ কৰি চাওকচোন কি ৱৰ্ড চিনি পাইছেনে এইকেইটা কি হয় দ্য গাৰ্ল কাৰ কথা কোৱা হৈছে দ্য গাৰ্ল যাৰ কথা কোৱা হয় সেইটো হ'ল ছাবজেক্ট বা নাউনৰ কথা আমি কি বুলি কৈছোঁ বিউটিফুল বুলি কৈছোঁ নাউনৰ কথা যিটো কোৱা হয় সেইটো হ'ল এডজেক্টিভ মই বাৰে বাৰে কৈ আছোঁ যাতে আপোনাৰ মনত ৰয় এডজেক্টিভ এইটোতো ভাৰ্বেই হয় নাউনৰ কথা যিটো কোৱা হয় সেইটো হ'ল এডজেক্টিভ ইয়াত চাওক দ্য গাৰ্ল এইটো নাউনেই হৈ আছে ইজটো ভাৰ্বেই হৈ আছে নহয় জানো ইয়াত চাওক এডজেক্টিভ ইয়াত এটা ৱৰ্ড আছিলে ইয়াত কৈছোঁ দ্য গাৰ্ল ইজ ছ' বিউটিফুল এবাৰ বিউটিফুলৰ লগত এটা ৱৰ্ড লগাই দিছোঁ ছ' অৰ্থাৎ ই আগতে এটা ৱৰ্ড আছিলে বিউটিফুল এবাৰ কেইটা ৱৰ্ড হৈ গ'ল এটাতকৈ বেছি দুটা ৱৰ্ড হৈ গ'ল কিন্তু এইটো হৈ থাকিল এডজেক্টিভেই যেতিয়া দুটা ৱৰ্ড হৈ গ'ল সি কি হৈ যাব এডজেক্টিভ
ফ্ৰেছ হৈ যাব এডজেক্টিভ ফ্ৰেছ সো বিউটিফুল ঠিক আছে এটো চাওক the girl who is so beautiful sat beside her এত কৈছে ছোৱালীজনী যিজনী বহুত ধুনীয়া তাইৰ কাষত বহিছিল sat beside me এত চাওক who is so beautiful কোন বেছি ধুনীয়া কাৰ কথা কৈছে এই ছোৱালীজনীৰ কথা কৈছে ছোৱালীজনী কি আছিল নাউন who is so beautiful যি বহুত ধুনীয়া আছিল কোন বহুত ধুনীয়া আছিল এই ছোৱালীজনীৰ কথা কৈছে ছোৱালীজনী বহুত ধুনীয়া আছিল গতিকে এই পাৰ্টটোৱে কোনটোৰ কথা কৈছে ইয়াৰ কথা কৈছে নাউনৰ কথা কৈছে নাউনৰ কথা জনে কয় এটো কি হয় এডজেক্টিভ হয় গতিকে এটো কি হ'ব এডজেক্টিভে হয় আৰু এটা ৱৰ্ড আছে নে সো বিউটিফুল নাই চাওকচোন কেটা আছে এটা দুটা তিনটা চাৰিটা আছে গতিকে এটো কি হ'ব এডজেক্টিভ ফ্ৰেছ নিশ্চয় বুজি পাইছে পিছৰখিনি চাইছো আহক এটা চাওক আই ৱাক মই কি কৰো খোজ কাঢ়ো ইয়াত আইটো কি নাউন অৰ্থাৎ সাবজেক্ট কাৰ কথা কোৱা হৈছে কোনে খোজ কাঢ়ে মই খোজ কাঢ়ো কি কামটো কি হ'ল ৱাক গতিকে এটো কি হ'ব এটো ভাৰ্ব চাওকচোন কামটো কি বুলি কয় ভাৰ্ব বুলি কয় অৰ্থাৎ ইয়াত কি আছে সাবজেক্ট আছে আৰু ভাৰ্ব আছে ঠিক আছে আই ৱাক এটো এটা ক্লজ বুলি আমি ক'ব পাৰো নহয় জানো আই ৱাক সাবজেক্ট আৰু ভাৰ্ব থাকিলে কি হয় এটা ক্লজ হয় ঠিক আছে এটো এটা ক্লজ এটো চাওক এবাৰ কি আছে আই ৱাক এটা ৱৰ্ড লগাই দিলো স্লোলি মই খোজ কাঢ়ো কেনেকৈ খোজ কাঢ়ো অৰ্থাৎ এই খোজ কঢ়াৰ কামটো মানে ভাৰ্ব কামটো আমি কেনেকৈ কৰোঁ স্লোলি গতিকে এইটো কি হ'ব এডভাৰ্ব হ'ব চাওকচোন ভাৰ্বৰ কামটো যোনে কয় সেইটো হ'ল কি এডভাৰ্ব ভাৰ্বটো কেনেকৈ কৰে এইটো কোনে কয় এডভাৰ্বে কয় মই খোজ কাঢ়ো খোজ কঢ়াটো ভাৰ্ব ভাৰ্বটো কেনেকৈ কৰোঁ স্লোলি কৰোঁ মই লাহে লাহে খোজ কাঢ়ো গতিকে এইটো কি হ'ব এটা এডভাৰ্ব ভাৰ্বৰ কথা কয় কাৰণে এডভাৰ্ব সেইটো মনত ৰাখিব এবাৰ চাওক আই ৱাজ ৱাকিং স্লোলি অলপ আগতে পাইছিলোঁ এটা যে আই ৱাজ ৱাকিং এটা চাওক ৱাক টু ভাৰ্ব ৱাকিং টু ভাৰ্ব ৱাজটো কি ৱাজটো এটা ভাৰ্ব নহয় জানো হেল্পিং ভাৰ্ব গতিকে এইটো এটা ভাৰ্ব এইটো মেইন ভাৰ্ব গতিকে দুটা ভাৰ্ব একেলগে আছে একেলগে থকা ৱৰ্ডক আমি কি বুলি কওঁ ফ্ৰেজ বা ক্লজ বুলি কওঁ এতিয়া এইটো কি হ'ব ফ্ৰেজ হ'ব নে ক্লজ হ'ব ইয়াত কোনো সাবজেক্ট নাইকিয়া ৱাজ ৱাকিং কোনে খোজ কাঢ়ে কিবা আছে জানো নাইকিয়া গতিকে এইটো হ'ব ফ্ৰেজ আৰু কি ফ্ৰেজ কিহৰ জেগাত আছে ভাৰ্বৰ জেগাত আছে গতিকে এইটো কি হ'ব ভাৰ্ব ফ্ৰেজ এতিয়া চাওক আই চ আ গ্ৰুপ অফ পিপল মই এডল মানুহ দেখিছিলোঁ আই চ দেখিছিলোঁ ভাৰ্ব মই এডল মানুহ দেখিছিলোঁ ক'ত দেখিছিলোঁ বিচাইড দ্য মল মলটোৰ কাষত মই এজাক মানুহ দেখিছিলোঁ মই চাওক ইয়াত চাওক ইয়াত যিটো নাউন আছে নাউনৰ কথা কোৱা নাই মই দেখিছিলোঁ কথাহে কৈছে আই চ আ গ্ৰুপ অফ পিপল বিচাইড দ্য মলটোৰ কাষত মই কি কৰিছিলোঁ দেখিছিলোঁ মই কথা কোৱা নাই ইয়াত দেখাটোৰ কথা কোৱা আছে ক'ত দেখিছিলে বুলি সুধিব লাগিব যে বিচাইড দ্য মল গতিকে ভাৰ্বৰ কথা কৈছে যেতিয়া এইটো কি হ'ব এডভাৰ্ব হ'ব গতিকে এডভাৰ্ব হোৱাটো কনফাৰ্ম এতিয়া এইটো ফ্ৰেজ নে ক্লজ চাওকচোন বিচাইড দ্য ৰিভাৰ ইয়াত কোনো সাবজেক্ট নাইকিয়া নহয় জানো কোনো ভাৰ্ব নাইকিয়া মাত্ৰ তিনিটা ৱৰ্ড আছে গতিকে এইটো কি হ'ব ফ্ৰেজ হ'ব কি হ'ব এইটো ফ্ৰেজ হ'ব ঠিক আছে এডভাৰ্ব ফ্ৰেজ বা আমি এইটো এডভাৰ্বিয়েল ফ্ৰেজ বুলি ক'ব পাৰোঁ এডভাৰ্বিয়েল ফ্ৰেজ বুলি আমি সেইটো ক'ব পাৰোঁ এইটো ক্লজ নহয় কাৰণ ইয়াত ছাবজেক্ট আৰু ভাৰ্বৰ কোনো কম্বিনেশ্যন নাইকিয়া গতিকে এইটো ফ্ৰেজ ঠিক সেইদৰে একেধৰণৰ এটা ইয়াত চাওক ৰুমা স্ক'ৰ্ড ৱেল বিকজ শ্বি ৱৰ্কড হাৰ্ড ৰুমাই ভাল স্ক'ৰ কৰিব পাৰিছিলে কাৰণ শ্বি ৱৰ্কড হাৰ্ড কাৰণ তাই বহুত কষ্ট কৰিছিলে ইয়াত কোন ৰুমা এইটো হ'ল নাউন বা ছাবজেক্ট ইয়াৰ ৰুমাৰ কথা কৈছে নেকি ৰুমাৰ কথা কোৱা নাই তাই যে স্ক'ৰ কৰিছিলে কি কাৰণে স্ক'ৰ কৰিছিলে কিয় স্ক'ৰ কৰিছিলে কাৰণ তাই কি কৰিছিলে ভালদৰে কষ্ট কৰিছিলে বেছি কষ্ট কৰিছিলে বিকজ শ্বি ৱৰ্কড হাৰ্ড সেইকাৰণে তাই কি কৰিব পাৰিছিলে স্ক'ৰ কৰিব পাৰিছিলে ইয়াত স্ক'ৰ কৰাৰ কথাটোহে কোৱা হৈছে বুজিছে নাই গতিকে এইটো হ'ল স্ক'ৰটো হ'ল ভাৰ্বৰ কথা কোৱাৰ কাৰণে কি এইটো এডভাৰ্ব ইয়াত আপুনি নাউনৰ ৰুমাৰ কথা কৈছে বুলি ভুল নকৰিব ৰুমাৰ কথা কোৱা নাই ৰুমা ইজ এ টল গাৰ্ল ফেট গাৰ্ল স্মাৰ্ট গাৰ্ল কোৱা নাইকিয়া ৰুমাই স্ক'ৰ কৰিছিলে তাৰ কাৰণ ইয়াত কৈছে বিকজ শ্বি ৱৰ্কড হাৰ্ড কষ্ট কৰিছিলে কিহৰ কাৰণে স্ক'ৰৰ কাৰণে কৈছে সেইকাৰণেতো স্ক'ৰটো কৰিব পাৰিছে গতিকে এইটো এডভাৰ্ব সেইটো কনফাৰ্ম এটা ফ্ৰেজ নে ক্লজ কেনেকৈ গম পাব এই পাৰ্টটো চাওক বিকজ শ্বি ৱৰ্ক হাৰ্ড কাৰণ তাই কষ্ট ইয়াত ছাবজেক্ট আছে নেকি আছে কাৰ কথা কৈছোঁ
যাৰ কথা কোৱা হয় এইটো সাবজেক্ট চিৰ কথা কৈছোঁ তাৰ কথা কৈছোঁ সাবজেক্ট ৱৰ্কটো হ'ল ভাৰ্ব গতিকে চাওক সাবজেক্ট আৰু ভাৰ্ব আছে গতিকে এইটো এটা কি হ'ব এডভাৰ্বিয়েল ক্লজ নবলানে সাবজেক্ট আৰু ভাৰ্ব আছে কাৰণে এইটো এডভাৰ্বিয়েল ক্লজ ইয়াত কিন্তু সাবজেক্ট ভাৰ্ব নাই কাৰণে এইটো এডভাৰ্বিয়েল ফ্ৰেজ এটা কওকচোন এইটো ডিপেন্ডেন্ট নে ইন্ডিপেন্ডেন্ট বিকজ সি ৱৰ্কড হাৰ্ড কাৰণ তাই বেছি কষ্ট কৰিছিল আপোনাক যদি মই কওঁ কাৰণ তাই বেছি কষ্ট কৰিছিল আপুনি কিবা বুজি পালেনে নিশ্চয় নাই পোৱা গতিকে এইটো ইন্ডিপেন্ডেন্ট ক্লজ নহয় এইটো ডিপেন্ডেন্ট ক্লজ ঠিক আছে আৰু বিকজৰ ষ্টাৰ্ট হ'লে ডিপেন্ডেন্ট ক্লজে হয় সেইটো মনত ৰাখিব পিছৰখিনি চাইছোঁ আহক এইটো চাওক The bird on the roof is beautiful. Yet underline কৰা আছে on the roof. এটা on the roof to কিয়াত সুধিছে ইয়াত চাওক on to কি হয় preposition হয় preposition পিছফালে কি আছে এটা এখিনি দৰকাৰ নাই কিয়া এনে মই জাস্ট কৈ দিছোঁ এইটো হ'ল এটা আৰ্টিকল আছে এইটো হ'ল এটা অবজেক্ট এইটো অবজেক্টটো কাৰ অবজেক্ট হয় অবজেক্ট অফ prepositioner অবজেক্ট বাদ দিয়ক সেইবিলাক যদি preposition থাকে এইটো কি হয় এটা ফ্ৰেজে হয় preposition থাকিলে ফ্ৰেজ হয় সদায় আৰু এইটো কিহৰ জেগাত আছে prepositioner জেগাত আছে গতিকে এইটো prepositional phrase বুলি কয় এইটো কি ক'ব আপুনি prepositional phrase ঠিক আছে ক'ত আছে চৰাইটো on the roof টিঙৰ ওপৰত আছে নহয় জানো গতিকে এইটো on the roof টো কি হয় prepositional phrase এই পাৰ্টটোকে ইয়াত আৰু অলপ দীঘলকৈ দিয়া আছে দীঘল লিখি ভয় কৰিব নালাগে একে চাওকচোন the bird on the tall tin roof is beautiful একে on the roof আছে ইয়াত tall tinটো লগাই দিছোঁ মাত্ৰ কি কথা আছে কোনো কথা নাই কিয়া গতিকে এটো কি হৈছে এটো এটা কি হ'ব prepositional phrase দীঘল হৈছে মাত্ৰ ইয়াত দীঘল কৰি দিয়া হৈছে কিন্তু এটো prepositional phrase হৈ আছে এটো চাওক we eat fruits আমি fruits খাও in order that we could stay healthy যাতে আমি হেলদি হৈ থাকিব পাৰো নহয় জানো আমি হেলদি হৈ থাকিব পাৰো ইয়াত আন্ডাৰলাইন কৰা আছে in order that we could stay healthy এটা কিহৰ কথা কৈছে in order that we could stay healthy এটো কাৰ কথা কৈছে আমাৰ কথা কৈছে এনে ইটো কথা কৈছে we টো হল নাউন আৰু ইটো হল ভাৰ্ব fruits কথা কোৱাই নাই ইয়াত খোৱাৰ কথাই কৈছে কি কাৰণে খোৱা হৈছে এটো কৈছে in order that we could stay healthy যাতে আমি সুস্থ হৈ থাকিব পাৰো কেনেকৈ আমি সুস্থ হৈ থাকিব পাৰিম যেতিয়া আমি কি কৰো খাব লাগিব নহয় জানো ইট গতিকে ইয়াত কিহৰ কথা কৈছে ভাৰ্বটোৰ কথা কৈছে গতিকে এটো কি হ'ব adverbial এটো কি হ'ব এটো ক্লজ হ'ব adverbial clause কাৰণ ইয়াত চাওক সাবজেক্ট আছে we could টো এটা মডেল ভাৰ্ব হয় গতিকে এটো কি হ'ব এটা adverbial clause আচ্ছা in order that we could stay healthy এটো এটা adverbial clause হয় কিন্তু এটো independent নে dependent অকল এই পাৰ্টটো কৈ চাওক in order that we could stay healthy একো মিনিং নাই কিয়া যাতে আমি সুস্থ সবল হৈ থাকিব পাৰো কিহৰ কাৰণে পাৰো কি কৰিলে পাৰো হেতু উল্লেখ নাই কিয়া গতিকে এটা ডিপেন্ডেন্ট ক্লজ পিছৰটো চাওক the boys are there boys মেইন বস্তুটো কি boys আগত কি লাগি আছে আৰ্টিকল লাগি আছে দুইটা লগ লাগি কি হল boysৰ কথাই কৈছে গতিকে এটা নাউন ফ্ৰেজ এটা চাওক একটা কথাই নাউন ফ্ৰেজটোকে ইয়াত আৰু অকণ দীঘল কৰি দিলো the two boys কাৰ কথা কৈছো বয়জৰ কথাই কৈছো এবাৰ আৰু দুটা মডিফায়াৰ লগাই দিছো the two boys গতিকে এটো এটা কি হ'ব নাউন ফ্ৰেজে হ'ব ঠিক আছে দীঘল কৰি আমি নিথাকিব পাৰো ইয়াৰ আগতে আমি কৰিছো যে নাউন ফ্ৰেজটো বা যিকোনো ফ্ৰেজ আমি কিবা কিবি ৱৰ্ড লগাই মডিফায়াৰ লগাই দীঘল কৰি নিথাকিব পাৰো এই পিছৰ কিটা চাইছো আহক এবাৰ চাওক অতি গুৰুত্বপূৰ্ণ আছে জুবিন গাৰ্গ ইজ এ সিঙ্গাৰ এটো আগতেও ৰাখিছো এনেকুৱা এটাও ৰাখিছো কাৰ কথা কৈছো জুবিন গাৰ্গৰ কথা কৈছো গতিকে এটো হ'ব নাউনৰ কথা কি কৈছো সিঙ্গাৰ জুবিন গাৰ্গৰ কথা কৈছো গতিকে নাউনৰ কথা কোৱাটো কি হয় এডজেক্টিভ হয় এটো হ'ল এডজেক্টিভ এটা চাওক জুবিন গাৰ্গ ইজ এ ফেমাস সিঙ্গাৰ ইয়াত এটা ৱৰ্ড আছিল সিঙ্গাৰ এবাৰ কল আমি ফেমাস সিঙ্গাৰ এডজেক্টিভটো কেটা ৱৰ্ড হ'ল দুটা ৱৰ্ড হৈ গল গতিকে এটো কি হৈ যাব এডজেক্টিভ ফ্ৰেজ হৈ যাব ফ্ৰেজ হ'ব কাৰণ ইয়াত কোনো নাউন নাই কিয়া নাউন বা ভাৰ্ব ইয়াত নাই মাত্ৰ আছে ফেমাস সিঙ্গাৰটো আছে ঠিক আছে এটো চাওক জুবিন গাৰ্গ দ্য ফেমাস সিঙ্গাৰ উইল পাৰফৰ্ম টুনাইট এবাৰ কাৰ কথা কৈছে জুবিন গাৰ্গৰ কথা কোৱা হৈছে আৰু ইয়াৰ ভাৰ্বটো ইয়াত আছে পাৰফৰ্ম টুনাইট আজি পাৰফৰ্ম কৰিব কোনে কৰিব জুবিন গাৰ্গে কৰিব কিন্তু এবাৰ জুবিন গাৰ্গ বুলি কোৱা নাই তেওঁৰ লগত আৰু কথা লগাই দিছো জুবিন গাৰ্গ দ্য ফেমাস সিঙ্গাৰ জুবিন গাৰ্গ যিজন ফেমাস সিঙ্গাৰ
গোটেইটো কি হয় সুধিছে কাৰ জেগাত আছে কোনে পাৰফৰ্ম কৰিব জুবিন গাৰ্গ দ্য ফেমাছ ছিংগাৰ এই গোটেই পাৰ্টটোৰ কথা কোৱা হৈছে গতিকে এইটো এটা ফ্ৰেজ হয় আৰু এটা নাউনৰ জেগাত আছে নাউনৰ কথা কোৱা হৈছে গতিকে এটা নাউন ফ্ৰেজ ঠিক আছে ইয়াত চাওক এইটো ক্লজ কিয় নহয় এইটো ক্লজ এই কাৰণে নহয় ইয়াত সাবজেক্ট আছে জুবিন গাৰ্গৰ কথা আছে কিন্তু ইয়াত ভাৰ্ব নাই ইয়াত কি কৰে দ্য ফেমাছ ছিংগাৰ বিখ্যাত গায়কজন বুলি আছে তেওঁ গান বুলিতো নাইকে গান কিবা এটা কৰা কথা ইয়াত দিয়া নাই একশ্যনটো নাইকে ভাৰ্ব নাই গতিকে এইটো এটা নাউন ফ্ৰেজ মনত ৰাখিব তাৰপিছতো চাওক নব ৱাজ ৰিডিং নবই কি কৰি আছে পঢ়ি আছে এইটো হ'ল মেইন ভাৰ্ব ৰিডটো হ'ল মেইন ভাৰ্ব আৰু ৱাজটোতো এটা ভাৰ্ব হয় হেল্পিং ভাৰ্ব নহয় জানো গতিকে ভাৰ্ব একেলগে থাকিলে এইটো কি হ'ব এটা ভাৰ্ব ফ্ৰেজ এইটো চাওক নব ৱাজ ৰিডিং লাউডলি নবই পঢ়ি আছে আণ্ডাৰলাইন দি থৈছে লাউডলিটো কি হয় নবই পঢ়িছে পঢ়া কামটো কেনেকৈ কৰিছে লাউডলি কৰিছে কোনটো কথা কৈছে ভাৰ্বটোৰ কথা কৈছে ৰিডটো হ'ল ভাৰ্বটোৰ কথা কৈছে কেনেকৈ ভাৰ্বটো কৰে অৰ্থাৎ পঢ়া কামটো কেনেকৈ কৰে লাউডলি কৰে ভাৰ্বৰ কথা কোৱাৰ কাৰণে কি হ'ব এইটো হ'ল এডভাৰ্ব ফ্ৰেজ নহয় কাৰণ এটা ছিংগুল ৱৰ্ডে ফ্ৰেজ বা ক্লজ হ'ব নোৱাৰে গতিকে এইটো ছিংগুল এডভাৰ্ব এইটো চাওক ইউ মাষ্ট টেক ছাম ৰেষ্ট ইয়াত চাওক ইয়াত কৈছে মাষ্ট আৰু টেকটো কি মাষ্টটো কি হয় এটা মডেল ভাৰ্ব হয় আৰু টেকটো এটা মেইন ভাৰ্ব হয় গতিকে দুটা ভাৰ্ব একেলগে আছে কি হ'ব এইটো ভাৰ্ব ফ্ৰেজ এইটো চাওক সি লাইকস ইটিং ফাষ্ট ফুড এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাক পাজল কৰি দিয়ে চাওক ইয়াত ইটটো আপুনি ভাৰ্ব হিচাপে হোৱা নাই কিন্তু ইটিংটো ইয়াত ভাৰ্ব নহয় ইটিং ফাষ্ট ফুড এই গোটেই কথাটোৰ কথাহে ইয়াত কোৱা হৈছে ইটিং ফাষ্ট ফুড সি লাইকস কি ভাল পায় ইটিং ফাষ্ট ফুড এই গোটেইটো এটা আচলতে নাউন গম পালেনে লাইকস কি ভাল পায় তাই এই ফাষ্ট ফুডটো খাই ভাল পায় খোৱাৰ গোটেই প্ৰচেছটো ভাল পায় কথাটো ভাল পায় গতিকে এটা নাউন ফ্ৰেজ আৰু কেতিয়াবা নাউন ফ্ৰেজটো নিদি পেলাই অপশ্যনত জেৰাণ্ট দিছেনে ING থকা ৰ'বলক জেৰাণ্ট বুলি কয় জেৰাণ্ট ফ্ৰেজ বুলি দিয়া থাকিব পাৰে তেতিয়া আপুনি জেৰাণ্ট ফ্ৰেজ বা নাউন ফ্ৰেজত টিক মাৰিব লাগিব আজি ভিডিঅ'টো ইমানেই আছিলে মই চেষ্টা কৰিছিলোঁ খুব কম সময়তে একেলগে প্ৰেক্টিছৰ জৰিয়তে যাতে আমাৰ কনচেপ্টটো ক্লিয়াৰ হয় আপোনালোকে কিমান দূৰ বুজি পাইছে নাজানো যদি ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ